বহুত দিনো মোৰ ৰাম মন্দিৰৰ পৰা আহাৰ পৰা মানে ভিডিঅ' দিয়া নাই একচুৱেলি গা চা বহুত বেয়া হৈ গৈছিল সেইকাৰণে ভিডিঅ' দিয়া নাই আজি একদম বঢ়িয়া জাগা এটাত আহি গৈছোঁ মানে কেনেকুৱা এখন দেখাই পাইছি পুৰা বিশাল পথাৰ পুৰা পথাৰতে একদম বঢ়িয়াকৈ এইফালে দোকান চোকানো পাতি দিছি আৰু এইফালে এটা টেম্পৰাৰী ৰাস্তাও বনাইছি ৰাস্তাটো বাৰু আপোনালোক দেখাই আছোঁ অলপ দেৰিকৈ তেতিয়া বঢ়িয়াকৈ ভিতৰৰ ফালে সোমাই আহি আছোঁ কোন জেগাত আছোঁ কি আছোঁ ভিডিঅ'টো বঢ়িয়াকৈ চাই যাই থাকক চালিহে গম পাই যাব আৰু এতিয়া বঢ়িয়াকৈ আৰম্ভ কৰি দিওঁ তো এফালে দেখা পাইছি আপোনালোকে পুৰা একদম মানুহ মানে খোৱাৰ কাৰণে ব্যস্ত হৈ আছে ইয়াতে যিবিলাক মানুহ কাম কৰি আছে সেইবিলাক মানুহ পুৰা খোৱাৰ কাৰণে ব্যস্ত আৰু এইফালে পুৰা টেম্পৰাৰী কিছুমান ঘৰ বনাইছে আৰু একদম বঢ়িয়াকৈ মানুহ চাব আহি আছে একদম বঢ়িয়াকৈ চোৱা মানুহ চাই আছে আৰু খোৱা মানুহ খাই আছে আৰু আমি চাব আছোঁ পৰিস্থিতিবিলাক কিমান আগবাঢ়িছে কিমান আগবাঢ়া নাই এতিয়া বৰ্তমান আমাৰ লগত আহি গৈছে খাইৰুলো আছে এতিয়া বৰ্তমান খাইৰুলি অলপ নিউজ কৰিব আছি আৰু খাইৰুলক লগ পাই গ'লোঁ এফালে আমাৰ দাদাসকল আছে দাদা ইয়াতে প্ৰগ্ৰেমটো কোনদিনাৰ পৰা আৰম্ভ হ'ব 9-10-11 ফেব্ৰুৱাৰী 9-10-11 ফেব্ৰুৱাৰী ন 9 তাৰিখৰ পৰা ফেব্ৰুৱাৰীৰ আৰু দাদাসকলে অলপমান নিউজত কিবা কিবি ক'ব এইখিনি কৈ লওক তাৰেপিছত আমি দাদাসকলৰ লগত কথা পাতিম মই আপোনালোকক অলপ পৰিৱেশবিলাক দেখাই দিওঁ এইফালে চাওক পুৰা পৰিৱেশ এতিয়া মই বৰ্তমান উপস্থিত আছোঁ আমাৰ শংকৰ সংঘৰ যি বাৰ্ষিক অধিৱেশন হয় সেই অধিৱেশনত আছোঁ আৰু সেই অধিৱেশনখন আজি বৰ্তমান হৈ আছে আমাৰ ৰঙিয়াত না কি কোৱা আৰু ৰঙিয়াত হোৱাৰ লগে লগে আমি এতিয়া বৰ্তমান আহি পাই গ'লোঁ মেইন মন্দিৰটো এইটো হৈছে শংকৰ সংঘৰ মেইন মন্দিৰ পুৰা পৰিৱেশ চাওক ফটো উঠা মানুহ আছে আৰু এইফালে বাপসকল আছে আইসকল আছে আৰু বঢ়িয়াকৈ এইটো কিজানি হেৰি সভাঘৰ য'ত মিটিং হ'ব ন একচুৱেলি এইটো সভাঘৰ সেইটোত পুৰা মিটিং হ'ব পুৰা বিশাল আপোনালোকে মোবাইল কেমেৰাত হয়তো ভালকৈ ধৰিব পৰা নাই পুৰা বিশাল আৰু এফালে পুৰা কাম চাম চলি আছে আৰু এফালে সোমাই অহাৰ লগে লগে ডাইৰেক্ট দেখা পাই গ'লোঁ আমাৰ বাপসকলে কিবা অলপ কাম কৰি আছে বাপ কাম চলি আছে কৃষ্ণ এইটো কি ঘৰৰ কাম চলি আছে বৰ্তমান মন্দিৰটোৰ হেৰি কাৰ্যালয় হ'ব ন মন্দিৰৰ এইটো মেইন মন্দিৰ নেকি অঁ এইটো মেইন মন্দিৰ আৰু কিমান দিনৰ পৰা কাম কৰিলে আপোনালোকে প্ৰায় 2 মাহ হ'ল ন প্ৰায় খুৰাসকলে 2 মাহ ধৰি ইয়াতে কাম কৰি আছে আৰু 2 মাহ ধৰি মানে প্ৰস্তুতি চলিয়ে আছে বাপ হেৰি লাই খুঁটাটো ক'ত আছে লাই খুঁটাটো মেইন মঞ্চৰ সেইটো চাইডে ন আপোনালোক লাই খুঁটাটো দেখি দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু অলপমান আগবাঢ়ি যাওঁ ঠিক আছে বাপসকল কাম কৰক ন মই অলপ পৰিৱেশবিলাক দেখি দিছোঁ কিমানখিনি আগবাঢ়ি চবেই যেতিয়া চাব পাৰিব বস্তুবিলাক এটা মানে একচুৱেলি যিমান ঘৰ আছে সিমান সোপা ঘৰ আপোনালোক পুৰা গোটেই ঘূৰি পাকি দেখুৱাটো সম্ভৱ নহয় একচুৱেলি বাইক লৈ ঘূৰিব লাগিব আৰু যেতিয়া সভা হ'ব তেতিয়া আপোনালোক পুৰা বঢ়িয়াকৈ পৰিৱেশবিলাক দেখুৱাই দিম এতিয়া ইয়াতে কিমানখিনি কি চলি আছে আৰু পুৰা দোকান চোকান আছে মানে কাম কৰা মানুহবিলাক ইয়াতে খোৱা লোৱা কৰেতো আৰু চাব অহা মানুহ বহুত এতিয়াৰ পৰাই মানে চাব অহা মানুহৰ ভিৰ আৰু পিছকলৈ কিমান হ'ব এইটো হৈছে মেইন সভাঘৰটো ইয়াতে মিটিং চিটিং হ'ব আৰু পুৰা বঢ়িয়াকৈ বনাই আছে এফালে সভাঘৰৰ মেইন মুখতে কিবা বঢ়িয়াকৈ এটা পৰিস্থিতি কিবা বনাই আছে আৰু কলপুলিডাল চাওক পুৰা কল ফুল আৰু কল লাগি আছে আৰু এফালে কিবা বনাব মানে প্ৰস্তুতি গোটেই সম্পূৰ্ণ নাই যদিনো মানে প্ৰায় 80% কমপ্লিট হৈছে আৰু 80% পিছতে আৰু গোটেইখিনি হৈ যাব এইফালে আৰু শৰাইৰ কাৰণে হয়তো এইটো বস্তু আনিছি শৰাই বনাব আৰু একদম বঢ়িয়া পৰিস্থিতি আৰু চাওক ইয়াৰ পৰাই বলি মানে একদম দূৰকলৈকে দেখাই পাব নহয় ভালকৈ এই সভাঘৰ আৰু যিটো মেইন সভাঘৰ এই সভাঘৰটোতে আছে লাই খুঁটাটো মানে লাই খুঁটাটো আজিৰ পৰা প্ৰায় 3 মাহ মান আগতে স্থাপন কৰিছিল মই দেখা পাইছিলোঁ বাছেদি এনেকৈ যাই থাকোঁতে গুৱাহাটী আৰু এইফালে চাওক পুৰা 25, 26 আৰু 27 মাঘ 9-10-11 ফেব্ৰুৱাৰী ইয়াতে মানে উৎসৱ হ'ব এইটো হৈছে লাই খুঁটা আৰু এই খুঁটাটোৱে মেইন আৰু একদম ৰভাঘৰৰ কাষতে আৰু এফালে পুৰা কাম চাম কৰা মানুহ বঢ়িয়াকৈ তম্বু টানি লৈছে আৰু ইয়াতে বঢ়িয়াকৈ থাকে আৰু এতিয়া আমি অলপমান আগৰ আৰু পৰিৱেশ দেখাই দি আছোঁ এইফালে কি আছে দোকান চোকান হ'ব নেকি এইফালে না মানুহ থকা আজিকালি বাহিৰৰ পৰা আহিব বাহিৰৰ পৰা আহি হয়তো 2-1 দিন আগতে আহিব আজিকালি আমাৰ উজনি অসমৰ পৰাই বা নৰ্থ ইষ্টৰ বাহিৰৰ পৰাই এইখিনি থকাৰ কাৰণে এইখিনি সুবিধা কৰি দিছে সেইখিনি আমি চাইডে যিখিনি দেখা পালোঁ অঁ এইফালে যিবিলাক নীলা নীলা দেখা পাইছি সেইবিলাক চব থকাৰ কাৰণে সব ডিষ্ট্ৰিক্ট ৱাইজ ইয়াতে আছে ন ডিষ্ট্ৰিক্ট ৱাইজ এতিয়া বৰ্তমান হেৰি কৰা নাই কিন্তু কালি বা পৰহিৰ ভিতৰত হয়তো হেৰি কৰিব ডিষ্ট্ৰিক্ট কৰি দিব ডিষ্ট্ৰিক্ট কৰি দিব আৰু এইফালে চাওক পুৰা কলডাল কলফুল আৰু কল পুৰা লাগি আছে একেলগে এইটো নিয়মেই কিজানি ন লাগেই কিজানি বহুত পূজাতে লাগে মানে পুৰা ইমান ঘূৰিলোঁ ইমান ফুৰিলোঁ মানে ঘূৰি একচুৱেলি ভাগাৰ লাগি যাব আৰু আপোনালোকে পুৰা আহিলেহে গম পাব ইয়াতে কিমান বিশাল এৰিয়াত মানে আজি এই সভাখন মানে অনুষ্ঠিত কৰিব আৰু এফালে আৰু আমাৰ লগ পাই গ'লোঁ অৰুণদা আমাৰ ওচৰৰে অৰুণদা ভাল অৰুণদাৰ বোলে ইন্ট্ৰডাকশ্যনটো লওঁ আৰু কেনেকুৱা কি হয় মানে কোনফালে কি অৰুণদা এইটো কিমান সংখ্যক হ'ব এইবাৰ
এইবাৰ 93 সংখ্যক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আৰু মৰাণজনা হাতীখোলা পথাৰত অনুষ্ঠিত হ'ব। আমি সকলোৱে ইয়াত আহি যিখিনি আমি পাৰোঁ সেইখিনি শ্ৰমদান কৰাৰ চেষ্টা কৰিছোঁ আৰু যাতে অধিৱেশনস্থলী সাফল্যমণ্ডিত কৰি তুলিবলৈ ৰঙিয়াৰ বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী লোকে আহি ইয়াত শ্ৰমদান কৰি আছে। এই জেগতে আটাইলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে অধিৱেশনখনি সাফল্যমণ্ডিত হোৱাৰ বাবে ভগৱানৰ ওচৰত সেৱা জনাইছোঁ। আৰু ৰন্ধা বঢ়াৰ যিখিনি চৌকা টৌকা তৈয়াৰ কৰিছে কোনফালে আছে? এইটো আপোনাৰ এই চাইডে আমাৰ ভোজনালয় আছে আৰু সেইটো চাইডে আপোনাৰ প্ৰায় 300 ৰন্ধা বঢ়া আজিতো আমাৰ চৌকা মানে ব্যৱস্থা কৰা গৈছে। একেলগে 10,000 ভকতে বহি ইয়াত অন্ন ল'ব। 10,000 মানুহ একেলগে বহি খাব পাৰিব ন? এইখিনি আৰু ঠিক আছে অৰুণ দা, অলপ ঘূৰি বাকি চাই লওঁ ন? ইয়াতে ভোজনৰ সময় চলি আছে আৰু অলপমান ভোজন গ্ৰহণ কৰি যোৱাৰ কাৰণে আমাক মানে এটা আদেশ দিলাক। আৰু এফালে আমাৰ বাপ আছে, বাপ কৃষ্ণ। আচ্ছা, আপুনি আৰে কি বিভাগত আছে, কেনেকৈ আছে? দায়িত্ব হিচাপে মই প্ৰচাৰৰ সহকাৰী সম্পাদক হিচাপে আছোঁ আৰু জীৱনত এই মেচৰিটি বয়সত এই এটা অনুষ্ঠান যি নিজৰ গাঁৱত পাইছোঁ সেইটোৱে আমাৰ বহুত গৌৰৱ। আৰু আমি গৌৰৱ কৰি এনেকৈ লাগিছোঁ যে এই অধিৱেশন মানে আমাৰ যেনেকৈ নহয় আমি ছাকচেছ কৰিব চেষ্টা কৰি গৈ আছোঁ। শংকৰ সংঘত থকা বুলিয়েই নহয়, ইয়াত যিমানখিনি মানুহ আছে অধিৱেশন আজি সৰ্ব সুন্দৰ হয়। ইয়াত গৌৰৱটো ৰঙিয়াবাসীৰ হ'ব আৰু এইখিনি সদায় সকলোৱে যেনে বজাই ৰাখিব বিচাৰে। অনুষ্ঠানটো আমাৰ সংঘৰ বুলি নাভাবি সকলো শ্ৰেণীৰ মানুহে আহি ইয়াত সহায় কৰক। সহযোগিতা পাইছোঁ আৰু এনেকুৱা সহযোগিতা পাম বুলি আমি ভাবো নাই। ইছলাম ধৰ্মী ভাইসকল ইয়াতে 50% কাম তেখেতসকলে কৰিছে। তাৰপিছত আমাৰ জিলা আছে, ইয়াৰ ভিতৰত মই কিন্তু আমাৰ যি ভেৰগাঁও জিলা সৰু জিলা এখন, তেখেতসকলে দৈনিক 200-150 মানুহ পঠাই আছে। তেওঁলোকৰ জৰিয়তে বহুত কাম চলি গৈছে। তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দৰং জিলাও কৰিছে বাৰু, নকৰা নহয়, দৰং জিলাও কৰিছে। তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। একচুৱেলি কি আমাৰ যিখিনি আশে পাশে থকা জিলা সেইখিনিতো আৰু কামখিনি কৰিবই লাগিব। তেতিয়াই আমাৰ বস্তুটো অনুষ্ঠানটো অলপমান আগবাঢ়ি যাব আৰু হয় নাই? ইয়াতে যিটো এতিয়া বৰ্তমান ভোগ চলি আছে, ভোগটো মানে কাম কৰা মানুহখিনিৰ কাৰণে নেকি ইয়াতে যিখিনি মানুহ সেইটো এটা বৰ ডাঙৰ কথা এটা আছে। এইটো ধৰি লওক ইয়াতে যিটো আমাৰ নামঘৰত শ্ৰমদান কৰা বা সকলৰ কাৰণে আমি এতিয়া ভোগ চলে সদায় দৈনিক। এতিয়া কিন্তু অধিৱেশনৰ 10 পইচাও খৰচ কৰা নাই। আমাৰ গৌৰৱ কৰা হ'ব আমাৰ বন্ধুৰ জৰিয়তে। মোৰ বহুত বন্ধু আছে, যদি ইয়াত 6 মাহো ওচৰতে জ্বলিব লাগে আমি চলাই নিব পৰা চেষ্টা কৰিছোঁ। অধিৱেশনৰ ইয়াত কোনো যোগাযোগ নাই। ইয়াত যিমানখিনি খাদ্য বাপসকলে চলাই আছে আমাৰ বন্ধুৰ জৰিয়তে, সংঘৰে হওক আনা সংঘৰে হওক সকলোৱে মিলি এই নামঘৰত শ্ৰমদান কৰা মানে আমাৰ গোটেইখিনি সহায় সহযোগিতাৰ দ্বাৰা এইখিনি অনুষ্ঠানটো বৰ্তমানলৈকে চলি আছে। আৰু আমাৰ যিখিনি আৰু ভাল দিন আহি আছে, মানে ডাঙৰ ডাঙৰ উৎসৱ হ'ব, মানুহ বেছি হ'ব, আমাৰ সেইখিনি বঢ়িয়াকৈ আমাৰ ৰঙিয়াবাসী যিখিনি ওচৰে পাজৰে থকা মানুহ সেইটো সহায় সহযোগিতা কৰি হ'লে চলাই লৈ যাব লাগিব। আৰু সেইটোৱেতো সকলোৰে সহযোগ লাগিব। এইটো আজি ভালো লাগিছে আৰু এনেকুৱা মানে আৰু জীৱনত এনেকুৱা অনুষ্ঠান নাপাম আৰু সঁচাকৈ নাপাম। সেইকাৰণে আমি সকলোৱে হিয়া উজলি লাগি আছোঁ। কৃষ্ণ ডিছ দি দিলাক আৰু এফালে পূৰা ভাত আহি গৈছে আৰু এফালে পূৰা মানুহ বহি লৈছে পূৰা বঢ়িয়াকৈ। আৰু আমিও খাব লাগে, এইটো মোৰ ডিছ আৰু বঢ়িয়া খাই লৈ যাব লাগে। এইফালে চব পূৰা ভাত আহি গৈছে, ভাত লৈ আছোঁ বৰ্তমান আৰু বঢ়িয়াকৈ প্ৰসাদ গ্ৰহণ কৰি ফাইনেলি বঢ়িয়াকৈ ভোগ চোগ গ্ৰহণ কৰি আহি গ'লোঁ। আহি পেলাই এতিয়া বৰ্তমান আছে মোৰ পিছফালে দেখাই পাইছে এইটো কি বনাই আছে। এইটো হয়তো যিটো শংকৰ সংঘৰ পতাকা থাকটো সেই পতাকা হয়তো ইয়াতে স্থাপন কৰা হ'ব। পূৰা দেখি কি ধুনীয়াকৈ বনাই আছে খুটেলিকৈ 1 2 3 4 5 6 7টা খুটেলি আছে বৰ্তমান। আৰু 7টা খুটেলিত বঢ়িয়াকৈ উঠি কিনে পতাকা উত্তোলন হ'ব। আৰু এফালে ঘৰগিলা দেখা পাইছে পূৰা একদম একবাৰ ওচৰলৈকে যাই দেখাই দি আছোঁ বঢ়িয়াকৈ ঘৰগিলা ক'ত কি বনাইছে। আৰু এতে যিহেতু বিভিন্ন জেগাৰ পৰা আই বাপসকল আহিব, আই বাপসকল অহাৰ কাৰণে যিহেতু 3 দিন ধৰি থাকিব লাগিব, থকাৰ কাৰণে এইগিলা কিছুমান মানে শিবিৰ পাতি দিছে। এইটো কামৰূপ শংকৰজ্যোতি আঞ্চলিক শাখাৰ অন্তৰ্গত ভুমলাহাটী, এইটো ভুমলাহাটীৰ শিবিৰ। দাদা এইগিলা চব শিবিৰ ন? আচ্ছা, ইয়াতে কিমানমান আছে প্ৰায় এনেকুৱা শিবিৰ? ধৰক আমাৰ ৰঙিয়া জিলাৰ যিমানটা আঞ্চলিকৰ প্ৰাথমিক আছে, যিমান আঞ্চলিকৰ গোটেই প্ৰাথমিকবিলাকে একোটিকে 250 ফুটৰ। আপুনি ৰঙিয়াৰে ন? ৰঙিয়া জিলাৰ। আমাৰ ৰঙিয়াত হোৱাৰ কাৰণে অলপমান ভাল লাগছে ন বস্তুটো?
একচুৱেলি মই ৰঙিয়াৰ ওচৰৰে দেখা পাইছি পুৰা ঘৰে ঘৰ পুৰা একদম কিমান চাব চাৰিওফালে যিমান দূৰকলৈকে আপোনাৰ চকু যায় সিমান দূৰকলৈকে পুৰা ঘৰে আছে এইফালেও ঘৰ আছে এইফালেও ঘৰ আছে পুৰা একদম এক্সিলেণ্ট সভা চাবৰ কাৰণে ৰেডি হৈ থাকক আৰু ভিডিঅ'টো বঢ়িয়াকৈ ছাবস্ক্ৰাইব কৰক কাৰণ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি থৈ দিলেহে আপোনালোকে সভা বঢ়িয়াকৈ দেখা পাব সভা বিশেষ আৰু বঢ়িয়াকৈ এইটো যে সভা দেখি যাম পুৰা চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু বেল আইকনটো টিপি থৈ দিয়ক লগে লগে পাই যাব নটিফিকেশ্যন ভিডিঅ' দিয়াৰ লগে লগে আৰু এইগিলা চাওক পুৰা নাৰা কাটি থৈ দিছে কাৰণ নাৰাগিলাত মানুহ শুব লাগিব পুৰা বিছনা এটাৰ পাৰি কিনে এইটো আমাৰ ওচৰৰে গুৰগুচি পশ্চিম সিতাৰা প্ৰাথমিক শাখাৰ এইটো শিবিৰ আৰু বাইদেউ ক'ৰ পৰা কেনেকুৱা লাগছি ভাল লাগছি ন আমাৰ ৰঙিয়াত হোৱাৰ কাৰণে এনেকুৱা মানে দেখা নাছিলোঁ যিহেতু সাজ বাৰৰ কাৰণে দেখা পাম তো বাইদেউহঁতে বঢ়িয়াকৈ চাবা আছি আৰু মই আপোনালোক পুৰা বঢ়িয়াকৈ ঘৰগিলা দেখাই দি আছোঁ আৰু আগত দেখি যাই আছোঁ কিমান দূৰ যাব পাৰোঁ চাওক আৰু গধূলিও হৈ আহি আছে যাতে হয়তো বেছি দীঘল কৰিব নোৱাৰিম আপোনালোকক পুৰা দেখুৱাৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু বঢ়িয়াকৈ চাই লওক পৰিৱেশ মোৰ পিছফালে আপোনালোকে দেখাই পাইছে এইটো সভাঘৰটোৰ পৰা মই কিমান দূৰত আছোঁ আপোনালোকে নিজে অনুমান কৰিব পাৰিছে আৰু এফালে ৰাস্তা ঘাটগিলা অলপ বেয়া হৈছে তো সেইকাৰণে বালা চালা আনি থৈ দিছে হয়তো ৰাস্তা ঘাটগিলা মাৰিব লাগিব আৰু এফালে চাওক কিবা এটা বনাইছে কি বনাইছে একদম ভালকৈ সঠিক জানা নাই মানে সিমান এটা তৈয়াৰো হোৱা নাই কেৱল বাঁহগিলা দি একদম আৰ্টিফিচিয়েলটো বনাই থৈ দিছে আৰু এটা কাপোৰ চাপোৰ কিবা কিবি মাৰিব লগা আছে এতিয়া মই বৰ্তমান যাই আছোঁ এইফালে ভোগ ঘৰৰ ফালে ভোগ ঘৰ বা চৌকা কেনেকৈ বনাইছে আপোনালোকক পুৰা বঢ়িয়াকৈ দেখাই দিম আৰু পুৰা চাই যাই থাকক বৰ্তমান মই আহি ভোগ ঘৰৰ কাষ পালোঁ মানে খোজ কাঢ়োঁতে অলপ ভাগাৰো লাগি যায় মানে বহুত দূৰ ডিষ্টেঞ্চ এৰিয়া আৰু এফালে চাওক পুৰা দিছে ট্ৰাকত বাঁহ চাহ আনি আছে আৰু এফালে পুৰা কাম চলি আছে পুৰা বঢ়িয়াকৈ চাওক পুৰা এইটো দেখাত আপোনালোকে সৰু দেখিব পাৰে কিন্তু বহুত ডাঙৰ আৰু এৰিয়াটো কাম চলি আছে বঢ়িয়া এফালে চৌকাবিলাক এফালে আছে নেকি আগৰ ফালে বাঁহ দিয়া মানে ট্ৰাকৰ পৰা যদি বাঁহ ভেলে আছে কিবা কিবি কৈ আছে হেৰি কৰি আছে আৰু মই পুৰা এইটো চাওক কিমান ডাঙৰ হ'ল এই হ'লৰ ভিতৰত দি এতিয়া বৰ্তমান সোমাই যাই আছোঁ সোমাই আহি পাই গ'লোঁ সেই আচল জেগাটোত আৰু এফালে হয়তো পানী চানী খেলৰ কাৰণে আৰু থালি চাওক কিমান ডাঙৰ থালি ইমান থালি এইবিলাক চৌকা চব খান্দিছি আৰু এফালেও চৌকা পুৰা চাই লওক বাবাতে কিমান চৌকা আছে টোটেলত 308টা হ'ব ন আৰু এইটো ভোগ খোৱাৰ কাৰণে হেৰি ঘৰ বনোৱা গৈছি ভোগ ঘৰ আৰু এইখিনি গোটেইখিনি ৰান্ধাৰে নেকি ব্যৱস্থা এৰিয়াটো এফালে চাওক বহি ফেলে হয়তো খোৱাৰ কাৰণে কিছুমান ব্যৱস্থা কৰি আছে এইটো মানে ভোগ ঘৰৰ কাৰণে বাপ এটা কি মানে বহি ফেলে খোৱাৰ সেই ব্যৱস্থা চলি আছে নেকি বৰ্তমান বহি ফেলে বঢ়িয়াকৈ খাব পাৰিব ন একদম ধুনীয়াকৈ ইয়াতে বহি ফেলে খাব পৰা যাব আৰু ধুনীয়াকৈ বনাই দিছে দেখাই পাইছে আপোনালোকে একদম মজা বহি ফেলে যি বনাই আছে আপোনালোক দেখাইছোঁ আৰু যিখিনি তৈয়াৰ হৈছে সেইখিনি আপোনালোক এতিয়া বৰ্তমান দেখি আছোঁ এইফালে চাওক পুৰা টেবুল আৰু চেয়াৰ টাইপত বনাই দিছে বাহেদি পুৰা টেবুল চেয়াৰ চাই লওক পুৰা এইটো ঘৰটো এটি গোটাই হৈ গৈছে আৰু সেইটো চাইডে এতিয়া বৰ্তমান বনাই আছে আৰু এফালে যিমান যাব সেইফালে কামেই চলি আছে বৰ্তমান আৰু যিহেতু বেছি দিন নাই আৰু কামবিলাক পুৰা তাগদা গতিত চলি আছে আৰু এইফালে চাওক পুৰা কাঠে কাঠ ফালে এইটো কিবা এটা ঘৰ বনাইছে কি ঘৰ একচুৱেলি গম নাপাওঁ নাৰা চাৰাগিলা এনেকৈ পেলাই থৈ দিছে হয়তো ইয়াতেও কিছুমান মানুহ থকা জেগাৰ অভাৱ হৈ যাব পাৰেতো হয়তো ইয়াতে শুই থাকব কিজানি সেইটো কাৰণত বনাইছে আৰে ঘৰকেইটা বনাইছে দিয়ক আৰু কিমান ডাঙৰ ডাঙৰ ঘৰ ভাবিতত নাপায় মানে বহুত ডাঙৰ ডাঙৰ গোটেইকেইটা ঘৰে আৰু কেৱল কেম্পগিলা মানে শিবিৰবিলাক যি বনাইছে শিবিৰগিলা অলপ সৰু কিন্তু বাকী ঘৰ ক'ব আৰু এইগিলা ৰভা ঘৰগিলা পুৰা ডাঙৰ ডাঙৰ আৰু মজা চাওক পৰিৱেশ কিমান ডাঙৰ এতিয়া বৰ্তমান আহি পাই গ'লোঁ এটা নতুন ৰাস্তা এই নতুন ৰাস্তাটো বনাই আছে একচুৱেলি শংকৰ সংঘৰ অধিৱেশনত অহাৰ কাৰণে আৰু এইটো ৰাস্তা হয়তো টেম্পৰাৰী বেছি দিন নচলে আৰু প্ৰায় গধূলি হৈ গ'ল এতিয়া বৰ্তমান আৰু ভিডিঅ'টো আজি ইমানতে এৰিব লাগিল আপোনালোক অধিৱেশনৰ ভাল যেতিয়া আৰম্ভ হ'ব সিদিনাৰ পৰা বঢ়িয়াকৈ দেখি যাম আৰু বঢ়িয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক তেতিয়াহে আপোনালোকে পুৰা চাই দিব পাৰিব আৰু বঢ়িয়াকৈ এৰিলোঁ এতিয়া আমাৰ খাই দিলোঁ বৰ্তমান বাইক চাইক লৈ ৰেডি তো বাই বাই চাই থাকিব ভিডিঅ'বিলাক